যিজনী ছোৱালী অপহৰণ কৰি লৈ আহিছিলে আমি খুব কম সময়ৰ ভিতৰতে আমি জাগিৰোড থানাক অৱগত কৰালোঁ আৰু অৱগত কৰাই লগে লগে জাগিৰোড থানা আৰু ক্ষেত্ৰী থানাৰ সহযোগত আজি এই দুষ্কৃতিকাৰীজনক কৰায়ত্ব কৰা হয় আৰু প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে দুষ্কৃতিকাৰী যাতে উচিত শাস্তি যাতে প্ৰদান কৰে তাৰ কাৰণে আমি প্ৰশাসনক অনুৰোধ জনাইছোঁ। ল'ৰাজনৰ কোন হয় মানে জাগিৰোডৰ শ্যামাপদী বুলি জানো আৰু শ্যামাপদী তেওঁ কিন্তু তেওঁ বিবাহিত কিন্তু তেওঁ মানে বিশেষ সূত্ৰে জানিব পাৰিছোঁ যে তেওঁ বিয়া বুলি নহয় তেওঁ হয়তো ডিমাপুৰলৈ চালান দিয়াৰ সূত্ৰে জানিব পাৰিছোঁ যে ডিমাপুৰলৈ তেওঁ বিক্ৰী সূত্ৰে আনিছে বুলি জানিব পাৰিছোঁ। আগতেতো বহুত চুৰ ডকাইত সকলো মানুহে গম পায়, জাগিৰোডৰ গোটেই অঞ্চলে গম পায় যে সি এজন চুৰ দগাবাজ ডকাইত মাফিয়া এনেকুৱা লগত জড়িত, বহুত কেলেংকাৰীৰ লগত জড়িত, নাৰী কেলেংকাৰীৰ পৰা একদম চুৰ ডকাইতলৈকে গোটেই কেলেংকাৰীত জড়িত। আমি প্ৰশাসনক উচিত দাবী জনাইছোঁ যাতে প্ৰশাসনে তেওঁক জেল হাজতলৈ প্ৰেৰণ কৰক আৰু উচিত শাস্তি দিয়ক যাতে তেওঁ আহিব নোৱাৰে তাতে বহুত দিনলৈকে, তাকে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ।